দেওচুঙাত ডাউৰিঝাৰত বন্যহস্তীৰ আক্ৰমণত এজনী মহিলাৰ মৃত্যু। তামুলপুৰ জিলাৰ বন্যহস্তী মানুহৰ সংঘাতে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত আশ্ৰয় লৈ অহা বন্যহস্তীৰ আক্ৰমণত বিগত বছৰত একাধিক লোকৰ মৃত্যুৰ প্ৰতিক্ৰিয়া মাৰ নাচাওঁতে যোৱা ৰাতি 11 বজাত বন্যহস্তীৰ আক্ৰমণত তামুলপুৰ দেওচুঙা গাঁৱত এজনী মহিলাগৰাকীৰ মৃত্যু হয়। মৃত্যু হোৱা মহিলাগৰাকীৰ নাম তাৰামণি বৰ্মন, বয়স 60 বছৰ। আজি পুৱতি নিশাই এই মহিলাগৰাকী শুই থকা অৱস্থাত গৃহভংগী বন্যহস্তীয়ে গছকি হত্যা কৰে। পিছত ঘটনাস্থলীত শুক্লাই সমষ্টিৰ EM ৰণেন্দ্ৰ নাৰ্চাৰী, তামুলপুৰ বন বিভাগ লগতে তামুলপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। স্থানীয় ৰাইজৰ পৰা জানিব পৰা চাইছে আজিৰ পৰা প্ৰায় 10 বছৰ আগত এই মহিলাগৰাকীৰ স্বামীক নিজ বাসগৃহত বন্যহস্তীয়ে গছকি হত্যা কৰিছিল। আজি সেই একে ঘটনা পুনৰায় অত্যন্ত দুখ প্ৰকাশ কৰি বন বিভাগৰ বিৰুদ্ধে জাঙুৰ খাই উঠে স্থানীয় লোক। মই দেওচুঙা আৰু ডাউৰাইঝাৰ এই অঞ্চলৰ এজন নিৰ্বাহী হিচাপে বহুত দুখ প্ৰকাশ কৰিছোঁ, কিয়নো বহুত দুখৰ বিষয়। যোৱা ৰাতি 11টামান বজাত আমাৰ এই উত্তৰ দেওচুঙাৰ স্বৰ্গীয় কুলীন বৰ্মনৰ পত্নী তেখেত তাৰামণি বৰ্মন, তেখেতক ঘৰৰ বেৰা ভাঙি ঘৰৰ ভিতৰতে খচাই মাৰিছে বনৰীয়া হাতী এটাই। এইটো লৈ ফালে আমাৰ এই অঞ্চলত বহুত ভয়ৰ বিষয় হৈছে। আগতেও আমাৰ এই উত্তৰ দেওচুঙা বা আমাৰ এই অঞ্চলত হাতী আৰু মানুহৰ সংঘাত চলি আছে। আৰু এই অঞ্চলত বহুত এইটোৱে দুখ যে হাতীৰ উৎপাত বহুত হৈ আছে, যাৰ কাৰণে বছৰে বছৰে আমাৰ এই অঞ্চলত মানুহবিলাকৰ বহুত মূল্যৱান জীৱনবিলাক মানে ৰাখিব নোৱাৰা বা আমাৰ কি টাইমত কি হ'ব ইয়াক লৈ পেলে চিন্তাৰ প্ৰয়োজন হৈছে। সেই হিচাপত আমি চৰকাৰক এইটো আহ্বান কৰিব বিচাৰিছোঁ, যিহেতু আমাৰ এই ৱাইল্ড লাইফ ওচৰত বা জংঘলৰ ওচৰত বাস কৰা এই দেওচুঙা ৰেভিনিউ বা আমাৰ পূব গোৱাবাৰী অঞ্চলত সদায় মানে হাতীৰ উৎপাতটো চলি আছে। তাৰ কাৰণে আমি আগতেও কৈছিলোঁ, এতিয়াও কম, আহ্বান কৰিম আমাৰ বন বিভাগৰ পৰা যাতে আমাৰ এই দেওচুঙা বা পূব গোৱাবাৰী এই অঞ্চলত যাতে বন বিভাগৰ এটা কাৰ্যালয় স্থাপন কৰে, যাতে ইয়াত থাকি পেলাই ডিউটি দিব পাৰে। কাৰণ আমাৰ ইয়াত হাতী আহিছে বুলি ক'লেও মানে বন বিভাগৰ মানুহবিলাকক আমি যোগাযোগ কৰিলেও তেখেতসকলে পটককৈ আহি নাপায়। তেখেতসকলে তামোলপুৰৰ পৰা আহিব লগা হয়, কুমাৰীকাটাৰ পৰা আহিব লগা হয়, নাওকাটাৰ পৰা আহিব লগা হয়। কমিউনিকেশ্যনটো দূৰ হয়, যাৰ ফলত হ'ব নালাগীয়া যিখিনি ঘটনাবোৰ হৈ আছে হাতী আৰু মানুহৰ সংঘাত, তাৰ কাৰণে আমাক অলপ আমাৰ বন বিভাগৰ পৰা আমাক সহায় কৰে। আমাৰ এই অঞ্চলৰ দুখীয়া ৰাইজবিলাকক আমি আশা কৰিছোঁ যাতে মানুহ আৰু হাতীৰ সংঘাতটো তেনেকুৱা ধৰণৰ যদি পদক্ষেপ লয় তেতিয়া নিশ্চয় মানে আঁতৰি যাব। আমি বিশেষকৈ অনুৰোধ কৰিছোঁ আমাৰ যাতে বন বিভাগৰ পৰা আমাৰ এই দেওচুঙা বা আমাৰ এই পূব গোৱাবাৰী অঞ্চলত এখন মানে বন বিভাগৰ কাৰ্যালয় কৰি দিয়ে, কেম্প পাতি দিয়ে, এইটো আমি বিশেষকৈ আহ্বান কৰিছোঁ। হয়, তেখেতসকলৰ মানে দুটাইহে গিৰিয়েক আৰু পত্নী আছিলে। যোৱা মোটামুটি তেনেকুৱাই 8-9-10 বছৰ হ'ল একে ঠাইতে মানে তেওঁৰ গিৰিয়েককো মাৰিছিলে হাতীয়ে। তেখেতৰ এটা ল'ৰা আছিলে, এইটো মানে বাহিৰত থাকে, এতিয়া ঘৰত কোনেও নাছিল। এই সুযোগ লৈ পেলাই তেখেতৰ কাণো অলপ মানে বেঙি আছিলে, মানুহটো শুনিয়ে পোৱা নাছিল চাগে। ঘৰ ভিতৰত বেৰা ভাঙাটো সি গম পোৱা নাছিল চাগে। ই পলাব নাজানাত মানে ঘৰ ভিতৰত সোমায়ে তাৰমানে তাক ফচাই ফালে মাৰিছে। এইটোতো বহুত দুখৰ বিষয়, কাৰণ ইয়াত মানে গিৰিয়েক নহয়, ইয়াতে বহুত মানুহ থাকিলেও হাতীৰ মানে উৎপাত কেনেকুৱা হৈ আছে আমি বহুত মানে দুখ মানে প্ৰকাশ কৰিব লগা হৈছে। আমি কেতিয়া কি হ'ব আমাৰো মানে চিন্তানীয় প্ৰয়োজন। ইয়াৰ কাৰণে যিহেতু তাৰ গিৰিয়েকো মৰিল, হাতীয়ে মাৰিছে, আজি তাৰ মানে পত্নী মৰি গ'ল, আৰু তেনেকুৱাই কাৰোবাৰ ঘৰত তেনেকুৱা হৈ থাকিব। তাৰ কাৰণে আমি জীৱন আমাৰ দৈনিক মানে নিৰ্বাহ কৰাটো আমাৰ বহুত চিন্তানীয় প্ৰয়োজন হৈছে। গতিকে এইটোৱে আহ্বান কৰিছোঁ কি আমাক যাতে আমাৰ বন বিভাগৰ পৰাই যিহেতু আমাক ৰক্ষা দিব পাৰিব, তাৰ কাৰণে আমি একদম অতি সোনকালে যাতে আমাৰ এই অঞ্চলত এখন মানে বন বিভাগৰ পৰা কেম্প পাতি দিয়ে আৰু তেখেতসকলৰ আমি লাগা টাইমত আমি
পটুতকৈ মানে তেখেতসকলৰ সহায় সুযোগ পাওঁ এইটোৱে আমি আশা ৰাখিছোঁ। ৰাতি প্ৰায় 11টা বজাত আমাৰ এই তামুলপুৰ জিলাৰ দেওচুঙা গাঁৱত বনৰীয়া অকলশৰীয়া হাতীয়ে তাৰমানে হাতীৰ গছকত এজনী মানে বৃদ্ধা মহিলাগৰাকী মৃত্যু হয়। মহিলাগৰাকীৰ নাম তাৰামণি বৰ্মন। সেই খবৰ পোৱাৰ লগে লগে ৰাতি আমি আমাৰ বন বিভাগ, আমি NGO আৰু লোকেল NGO আৰু আমাৰ VCDC চেয়াৰমেনে হওক, গাঁওবুঢ়া হওক, আমি চবেই ৰাতি আহি উপস্থিত হ'লোঁ। আৰু আজি এতিয়া বৰ্তমান যিটো প্ৰাথমিক যিটো পৰ্যায়ত যিটো নেকি আমাৰ প্ৰশাসনৰ পৰা মানুহ আহিছে, প্ৰশাসনৰ মানুহৰ পৰা আমাৰ বন বিভাগ আছে, আমি NGO আছোঁ, লোকেল আমাৰ তেখেত চেয়াৰমেন আছে, গাঁওবুঢ়া আছে। এতিয়া বন বিভাগ বা আমাৰ প্ৰশাসনৰ ফালৰ পৰা যিটো পোষ্টমৰ্টেম যিটো আমাৰ পৰ্যায় আছে, পোষ্টমৰ্টেম কৰাৰ কাৰণে এতিয়া মুছলপুৰলৈ লৈ যাব। এই গাঁওখন মানে দেওচুঙা গাঁও। আমিও আহিলোঁ যোৱাকালি ৰাতি প্ৰায় আমি খবৰ পোৱাৰ লগে লগে আমি এইখন গাঁৱত আহি আমি উপস্থিত হ'লোঁ। এতিয়া আমি গম পোৱা মতে এইখন গাঁৱত আগতেও তাৰমানে তেখেতৰ হাজবেণ্ড 10 বছৰ আগতেও তাৰমানে হাতীৰ গছকতে মৃত্যু হোৱা বুলি আমি গম পালোঁ। এতিয়া সেই সেনেকুৱা পৰ্যায়তে তাৰমানে আমি আহি ইয়াতে উপস্থিত হ'লোঁ। হয়, আমাৰ স্থানীয় MCLA PM আমাৰ ৰঞ্জন নাৰ্জী ছাৰ এতিয়া খন্তেক আগতে আহি গ'ল। তেখেতেও পৰিয়ালক কিবা এটা আশ্বাস দি হৈ গ'ল যে ভৱিষ্যত তেখেতৰ ফালৰ পৰা বা BTI গভৰ্ণমেণ্টৰ পৰা তেখেতসকলক কিবা এটা সুবিধা আগবঢ়াব নিশ্চয়, এইটো আমিও গম পাওঁ। আৰু এই ঘটনাটো খুব দুখজনক হয়। মানে আজিৰ পৰা প্ৰায় 9 বছৰ আগতো তেখেতৰ গৃহৰ নিজ হাজবেণ্ডক তাৰমানে দৌৰাই হাতীয়ে মাৰিছিলে। আজি সেই ঘৰতে আকৌ তেখেতৰ পত্নীৰো আজি সেই অৱস্থাই হ'ল। ৰাতি প্ৰায় 11:30 বজাত বনৰীয়া হাতীয়ে তাৰমানে হাতীয়ে ঘৰ চৰ ভাঙি গছকি মাৰিলে। আৰু আমাৰ এই স্থানীয়বাসীও দুখিত যে প্ৰত্যেক বছৰে আমাৰ এই বগমাটি অঞ্চলত অথবা দেওচুঙা অঞ্চলত হাতীৰ গছকত প্ৰায় 15-20 জন মানুহে নিহত হোৱা বুলি আমি গম পাওঁ। গতিকে চৰকাৰৰ ফালৰ পৰা আমি বিভিন্ন অনুৰোধ জনাব বিচাৰিছোঁ, হাতীক যদি ট্ৰেংকুলাইজ কৰি যদি অন্য স্থানলৈ যদি প্ৰেৰণ কৰিব পাৰে তেনেহ'লে আমাৰ এই দেওচুঙা ৰাইজে অলপ সকাহ পালা হয়। প্ৰত্যেক বছৰে ঘৰ ভাঙি লণ্ড বন্ধ কৰি থৈ যায়। গতিকে আমাৰ এই অঞ্চলৰ ৰাইজ খুব দুখীয়া, ঘৰ দুৱাৰো তেনেকুৱা মজবুত ধৰণৰ নাই, পকীকৰণ কৰিব পৰা নাই। সাধাৰণ চৰকাৰী ঘৰ পাই ফালে কিবাকৈ তেওঁলোকে বসতি পালন কৰি আছে ইয়াতে। কিন্তু আজি সেই অৱস্থাৰ মানুহক যদি প্ৰত্যেক বছৰে যদি মাৰি পেলাই হাতীয়ে, তেনেহ'লে পৰিয়াল খুব তাৰমানে কষ্ট কৰিব। যিহেতু পৰিয়াল এজনৰ পৰা যদি এজন মাৰি দিয়ে তেনেহ'লে পৰিয়ালটোৰ তাৰমানে বিভিন্ন ক্ষেত্ৰৰ পৰা তাৰমানে ক্ষতিপূৰণ বহন কৰিব নোৱাৰে। গতিকে চৰকাৰে আমাৰ দেওচুঙা VCDC ফালৰ পৰা মই অনুৰোধ জনাইছোঁ, কিবা এটা যদি ব্যৱস্থা কৰি দিব এই পৰিয়ালক আমি নিয়থাই আনন্দিত হ'লোঁ হয়। আৰু হাতীক অতি সোনকালে ইয়াৰ পৰা ট্ৰেংকুলাইজ কৰি অন্য স্থানলৈ লোৱাৰ বাবে আমি দেওচুঙা VCDC পৰা আমি স্থানীয় ৰাইজৰ পৰা সকলোৱে তাৰমানে অনুৰোধ জনালোঁ। গতিকে মই ক'ব লাগে ওদালগুৰিৰ পৰা প্ৰকাশ বুঢ়াথকীৰ ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।